তেতিয়াহ'লে কংগ্ৰেছৰ লগত কাম কৰিবলৈ কেলৈ আহিছে তেওঁ? কিয় খঙত অগ্নিশৰ্মা হৈ বিৰোধী ঐক্যমঞ্চৰ বৈঠক এৰিলে প্ৰদ্যুৎ বৰদলৈয়ে? কি জগৰ লগালে অখিল গগৈ? বিৰোধীক একত্ৰিত কৰাৰ শেষ প্ৰয়াস অথলে গ'ল হীৰেন গোহাঁইৰ। ফ্লপ শ্ব'লৈ পৰিণত হ'ল বিৰোধী ঐক্যমঞ্চৰ বৈঠক। আধাতেই বৈঠক এৰিলে কংগ্ৰেছ নেতৃত্বই। বিৰোধী ঐক্যমঞ্চক একত্ৰিত কৰাৰ লক্ষ্যৰে সোণাপুৰৰ আতিথ্য ৰিজৰ্টত বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত আয়োজন কৰিছিল এক বৈঠকৰ। ২৬ৰ ৰণত বিজেপিক পৰাভূত কৰিবলৈ ফাট মেলা বিৰোধীৰ মাজত জোৰা লগাবলৈ এয়া আছিল এক প্ৰয়াস। পিছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান কৰা বৈঠকত নিজৰ মাজতেই যুঁজ লাগিল বিৰোধীৰ। তেতিয়াহ'লে কংগ্ৰেছৰ লগত কাম কৰিবলৈ কেলৈ আহিছে তেওঁ? বৈঠকত অংশগ্ৰহণ কৰিবলৈ অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ লগতে কংগ্ৰেছৰ ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ আৰু CPIMৰ মনোৰঞ্জন তালুকদাৰ উপস্থিত হ'ল আতিথ্য ৰিজৰ্টত। পিছে বৈঠক আৰম্ভ হোৱাৰ পাছতে কথাৰ কটাকটি লাগিল। সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছৰ আসন সম্পৰ্কীয় কিছু কথা বতৰাত অসন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক গাদ্দাৰ আৰু ফেচিষ্ট আখ্যা দিয়াৰ পাছতেই জাঙুৰ খাই উঠে বৈঠকত উপস্থিত থকা কংগ্ৰেছ নেতৃত্ব। অখিল গগৈৰ এই কথাৰ বিৰোধিতা কৰি উচ্চ বাক্য প্ৰয়োগ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰু আধাতেই বৈঠক এৰি প্ৰস্থান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। অতি উষ্মাৰে এই বিশেষ বৈঠকখন অনুষ্ঠিত হৈ থকা কোঠাৰ পৰা কংগ্ৰেছৰ সাংসদগৰাকী ওলাই অহাৰ পাছতেই তেওঁক বুজনি দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ওলাই আহিছিল যদিও সাংসদগৰাকীয়ে নিজৰ বাহনত উঠি উক্ত স্থান ত্যাগ কৰে। তেতিয়াহ'লে কংগ্ৰেছৰ লগত কাম কৰিবলৈ কেলৈ আহিছে তেওঁ? ইফালে প্ৰদ্যুৎ বৰদলৈ এই মন্তব্যৰ পাছতেই অখিল গগৈৰ সৈতে যে এই তৰ্কযুদ্ধৰ সূত্ৰপাত হৈছে সেয়া স্পষ্ট হৈ পৰিছে। কিন্তু বৈঠক সমাপ্ত কৰি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে অখিল গগৈ। যে এই গোটেই বিষয়টো এতিয়া আপোনালোকক এখন সংবাদমেলৰ জৰিয়তে আমাৰ উদ্যোক্তাসকলে ক'ব। যদি আমি চবেই নিজে নিজে কৈ দিওঁ তেতিয়াহ'লে নিজৰ নিজৰ ভিউটো যাব। এটা মিটিঙত সিদ্ধান্ত হৈছে, সিদ্ধান্তটোৰ বিষয়ে মই কোৱাটোতো উচিত নহ'ব। কোনো কাজিয়া কৰি খং কৰি কোনো ওলাই যোৱা নাই। বিতৰ্ক এটা হৈছিলে, বছ ইমানেই কাহিনী। আৰু সেইবিলাক চব এটা ঐক্যমতত উপনীত। এনেবোৰ কথা বতৰালৈ চাই বিৰোধী মিত্ৰজোঁটৰ প্ৰথমখন বৈঠকতেই কেনা লাগিল বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। ইফালে প্ৰদ্যুৎ বৰদলৈৰ বৈঠক ত্যাগ কৰাৰ পাছতেই পুনৰ বৈঠক চলে আতিথ্য ৰিজৰ্টত। পিছে ফাটমেলা বিৰোধীৰ সম্পৰ্ক যে পুনৰ জোৰা লগাটো অসম্ভৱ সেই কথা যেন প্ৰমাণ কৰিলে এই বৈঠকেই। অসমীয়া প্ৰতিদিন, ডিজিটেল ডেস্ক।